হেল্ল' ব্ৰিয়ান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। তো গাইজ, এই নদীটোৰ ফালে এবাৰ মন কৰক গাইজ, যোৱাকালি অলপো পানী নাছিল, আজি গোটাই নদীটো ভৰ্তি হৈছে গাইজ। এনেকৈ দ্ৰুত বেগত পানী বাঢ়ি আছে গাইজ। আপোনালোকে চাওক, এই নদীটোৰ ফালে এবাৰ মন কৰক কিমান পানী বাঢ়ি আছে। তো গাইজ, যদি এনেকৈ আৰু আজি দিনটোত বাঢ়ে তেনেহ'লে মাথাউৰিৰ ওপৰেদি পানী নিশ্চয় বাগৰি যাব। আৰু এইফালে আপোনালোকে চাওক খেতি পথাৰ, তো এইফালে চাওক ধান ৰোৱা আৰম্ভ কৰিলে মানুহবিলাকে চাওক গাইজ, এখন হৈছে খেতি পথাৰ। যদি এই জাগাখানদি মাথাউৰিটো ভাঙিব লগা হয় কিবা কাৰণত, তো গাইজ এই গাঁওখন থাকিব নেকি গাইজ? আপোনালোকে জনাবচোন কমেণ্ট কৰি। আৰু এই খেতি পথাৰখন যাই কিনে কি হ'ব? মৰুভূমি, হয়নে নহয় গাইজ? তো গতিকে এই ওপৰৱালা অলপ বৰষুণটো কমাই দিলে ভাল আছিল। এই চাওক গাইজ, একদিনত পুৰা নদীটো একদম ভৰ্তি হৈ গৈছে, এই মূৰৰ পৰা সিমূৰলৈকে চাওক গাইজ। তো আজিৰ দিনটো যদি আৰু ওপৰৱালা বৰষুণ চৰষুণ নিদিয়ে, তে পানী কমাৰ সম্ভাৱনা আছে। যদি আৰু বৰষুণ দিয়ে তেনেহ'লে মাথাউৰি তাৰমানে ওপৰেদি পানী বাগৰি যাব আৰু ফাইনেল। চাওক গাইজ, এই চাওক একদিনতে ইমান পানী হৈছে গাইজ। এই ভৰলী নদীৰ হ'ল এনেকুৱা অৱস্থা, তাৰমানে বৰষুণ 2 দিন দিলে হ'ল মাথা একদম ভৰ্তি হৈ যায় পানী, আৰু বৰষুণ দিলে একদম কম হয়। চাওক গাইজ। তো গাইজ, আৰু জনাই থাকিম যদি পানী বাঢ়ে। তো আজিলৈ এইখিনি, বাই বাই, টাটা, জয় আহোম।